সমাগত 2026 বিধানসভা নিৰ্বাচন 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ কোনে প্ৰাৰ্থিত্ব পাব ইয়াক লৈ জল্পনা কল্পনা কি শাসক কি বিৰোধী দলৰ নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে ডিজিটেল আসাম লাইভ মোৰ সৈতে উপস্থিত আছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক নীলকমল ভূঞা এই নীলকমল ভূঞাৰ পৰা বিভিন্ন কথা জানিবলৈ প্ৰয়াস কৰিম আগন্তুক 2026 বিধানসভা নিৰ্বাচনত 40 নম্বৰ টিহু বিধানসভা সমষ্টিত কংগ্ৰেছ দলে শেষ হাঁহি মাৰিব পাৰিবনে পদে পদে স্বাগতম জনাইছো আপোনাক নমস্কাৰ অসম ডিজিটেল অসম লাইভ চেনেলক মই মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে এইখিনি সময়কণ মোক দিয়াৰ বাবে আৰু মোক আমন্ত্ৰণ কৰি অনাৰ বাবে নিশ্চিত ৰূপে 2026 বিধানসভা নিৰ্বাচনত এক টিকেট কেন্দ্ৰিক এক প্ৰক্ৰিয়া চলিব হয়তো বিভিন্ন দলৰ যিসকল নেতা কৰ্মী প্ৰত্যেকৰে অধিকাৰ আছে প্ৰাৰ্থিত্ব বিচৰাৰ এই ক্ষেত্ৰত কি শাসক দল কি বিৰোধী দল প্ৰত্যেক দলতে দেখিবলৈ পোৱা গৈছে বিশেষকৈ 40 নম্বৰ টিহু বিধানসভা সমষ্টিত এক প্ৰকাৰ চৰ্চিত হৈছে যে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সাংগঠনিক সম্পাদক নীলকমল ভূঞাৰ নাম চৰ্চাত থকাৰ বিপৰীতে কিন্তু বৰ্তমানৰ জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু এই সময়ৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা বিভিন্ন মাধ্যমত চৰ্চিত হৈ আছে তেনে ক্ষেত্ৰত যদি আপোনাক টিকেট প্ৰদান কৰা হয় গতিকে 40 নম্বৰ টিহু বিধানসভা সমষ্টি এক বিশেষ স্পৰ্শকাতৰ বুলি কোৱা হয় যিহেতুকে দীৰ্ঘ সময়ৰ পৰা বৰ্তমানৰ স্থানীয় বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দখলত আছে 40 নম্বৰ টিহু বিধানসভা সমষ্টি কিন্তু আন প্ৰকাৰে এইগৰাকী দীৰ্ঘ সময়ৰ পৰা এইগৰাকী চন্দ্ৰমোহন পাটোৱাৰী 40 নম্বৰ আগৰ ধৰ্মপুৰ বৰ্তমানৰ 40 নম্বৰ টিহু বিধানসভা সমষ্টিত তেখেতে প্ৰতিনিধিত্ব কৰি আছে চন্দ্ৰমোহন পাটোৱাৰীক পৰাজয় কৰাৰ ক্ষেত্ৰত ইমান সহজ হ'বনে বিৰোধী কংগ্ৰেছ দলৰ বাবে কি ক'ব আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আপুনি কোৱাৰ নিচিনাকৈ যে আমি তিনিগৰাকীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী কিন্তু নীলমণি সেন ডেকা ডাঙৰীয়াৰ কথা এটা ক'ব লাগিব যে আজিৰ পৰা প্ৰায় 2 বছৰ আগত তেখেতক দলৰ পৰা নিলম্বন কৰা হৈছে আৰু যদি তেখেতৰ ৰেজিগনেশ্যনটো যদি ছাছপেণ্ডটো যদি উইথড্ৰ হয় তেতিয়া ডেফিনেটলি তেখেতে বিচাৰিব এই ক্ষেত্ৰত আচলতে আমি টিহু সমষ্টিত এতিয়াই টিকটৰ মোৰ ফালৰ পৰা কৈছোঁ যে টিকটৰ কথাটো মই এতিয়াই ভবা নাই আমি যুৱ কংগ্ৰেছৰ মই অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক দলীয় কিছুমান নীতি নিৰ্দেশনা থাকে এই নীতি নিৰ্দেশনাসমূহ মানি আমি আমাৰ সমষ্টিত টিহু বিধানসভা সমষ্টিত আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি কৰিছোঁ এইটো কথা হয় যে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা ক'ব পাৰিম যে এইবাৰ মই টিকটটো বিচাৰিম কিন্তু মই টিকটটো পাম নে নাপাম বা দলে মোক টিকেট দিব নে নিদিয়ে এইটো দলীয় এটা পৰম্পৰা বা এটা ছিষ্টেমৰ জৰিয়তে টিকট হয় আপুনি কোৱাৰ নিচিনাকৈ যেনেকৈ 2096ত নীলমণি সেন ডেকা ডাঙৰীয়াই ইয়াত টিকট পাইছিলে 2016 চনলৈকে তেখেতে কংগ্ৰেছ দলত টিকট পাইছে 2021 চনত বৰ্তমান নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়াই টিকট পাইছে আৰু এইবাৰো তেখেতে নিশ্চিতভাৱে টিকট বিচাৰিব কিন্তু টিকটৰ কথাটো মই এতিয়াই নকওঁ কাৰণ আমাৰ হাতত 3 মাহ বা 4 মাহ সময় আছে এই 3-4 মাহৰ ভিতৰত আমি নলবাৰী জিলাৰ ভিতৰত টিহু বিধানসভা সমষ্টিটোক যুৱ কংগ্ৰেছে এক নতুন মাত্ৰা দিব বিচাৰিছোঁ আৰু সেইকাৰণে আমাৰ এইটো সমষ্টিত 22খন মণ্ডল আছে এই 22খন মণ্ডলৰ 18খন মণ্ডল ইতিমধ্যে যুৱ কংগ্ৰেছে মণ্ডল কমিটি গঠন কৰা হৈছে 3টা ব্লক আছে ব্লক কমিটি আমি গঠন কৰিছোঁ আৰু এতিয়া যোৱা প্ৰায় 4 দিন আগৰে পৰা আমি বুথত কেনেকৈ যুৱ কংগ্ৰেছে কাম কৰিব বুথে বুথে যুৱ কংগ্ৰেছ শীৰ্ষক এক কাৰ্যসূচী আমি হাতত লৈছোঁ আমি নিশ্চিত আৰু আমি খুব আশাবাদী দলে এই কথা বতৰা চাব তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগত কোন নেতা জড়িত হৈ আছে এইবিলাক কথাও টিকটৰ সময়ত নিশ্চিতভাৱে আহিব আৰু আপোনালোকক গম পায় আপোনালোক সংবাদ মাধ্যমৰ লগত জড়িত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে ছাৰ্ভেৰ কিছু সংখ্যক ৰিপৰ্ট আমাৰ দলীয় নেতৃত্বলৈ গৈছে এই কথাবিলাকো থাকিব কিন্তু আপুনি লগতে যিটো কথা কৈছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া
আমিও টিভিত দেখিব পাইছোঁ, বিভিন্ন নিউজত আমি দেখিছোঁ যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ টিকট পোৱাৰ লগতে বিজেপিৰো বিভিন্নজন টিকট প্ৰত্যাশী আছে। আৰু তেখেতসকলৰ দলীয় নীতি নিয়মৰ মাজেৰে তেখেতসকলৰ টিকটৰে পৰম্পৰাগতভাৱে হ'ব। আমি নকওঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই টিকট পায় নে বিজেপিৰ কোনোবা নেতাই টিকট পায়, সেইটো আমাৰ কাৰণে মেটাৰ নহয়। কিন্তু আমি এইটো চাইছোঁ, দলে যদি আমাক টিকট দিয়ে তেতিয়াহ'লে আমাৰ টিহু সমষ্টিবাসী ৰাইজৰ ওপৰত আমাৰ আস্থা আছে। নলবাৰী জিলাৰ ভিতৰত টিহু এক শৈক্ষিক পৰিৱেশ থকা এক অঞ্চল। পুৰণা ধৰ্মপুৰ সমষ্টিটো এক শিক্ষিত সমষ্টি। আপোনালোকে জানে ইয়াত বিভিন্ন জাতিৰ বা সম্প্ৰদায়ৰ মানুহ ইয়াত থাকে। আমি আচলতে টিহু সমষ্টিৰ যুৱক হিচাপে আমি খুব গৌৰৱ কৰোঁ যে ইয়াত অতি উচ্চ শিক্ষিত এটা সমষ্টিৰ পৰা আমি টিকট বিচাৰিছোঁ। গতিকে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ বিগত যি 30 বছৰৰ যি কাৰ্যকাল, 85 চনৰ পৰা আজিলৈকে মাত্ৰ তেখেত দুবাৰ হাৰিছে, 5বাৰ তেখেতে জিকিছে। কিন্তু আপোনালোকে চাওক যে 1985 চনৰ পৰা আজিলৈকে ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কি ইমান উন্নয়নমূলক কাম কৰিলে? চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই 96ত কেইজনমান মানুহক চাকৰি দিছিলে, আৰু এই চাকৰিটোৰ কাৰণে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই নিৰ্বাচনত জয়লাভ কৰি আছে। আজি চাওক, তেখেত এটা জ্যেষ্ঠ মন্ত্ৰী, বিজেপিৰ এজন তেখেত জ্যেষ্ঠ নেতা, কিন্তু তাৰ ইমানখিনি তেওঁ গুৰুত্বপূৰ্ণ দপ্তৰ তেখেতৰ হাতত থকাৰ পাছত উদ্যোগ বিভাগো তেখেতৰ তাত আছিলে। ধৰ্মপুৰ বা আজিৰ টিহু সমষ্টিত কিমানটা উদ্যোগ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আনিলে। তেখেত এগ্ৰিকালচাৰ মিনিষ্টাৰ আছিলে, কেইখন এগ্ৰিকালচাৰ কলেজ আমাৰ সমষ্টিত আনিলে। এই কথাবিলাক টিহু সমষ্টিবাসী ৰাইজে চাইছে। আমি আশাবাদী যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই টিকট পায় নে বিজেপিৰ বেলেগ মানুহে টিকট পায়, সেইটো ডাঙৰ কথা নহয়। আমি ফিল্ডত কাম কৰিছোঁ, আমাৰ কোনো বিসংবাদ নাই। দলে যিগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব, সেইগৰাকী প্ৰাৰ্থীকে আমি নিশ্চিতভাৱে আমি সহায় কৰিম। আৰু আমিও যদি টিকট পাওঁ তেতিয়াহ'লে আমাৰ যিসকলে প্ৰাৰ্থিত্ব বিচাৰিব তেখেতসকলৰ পৰা আমি সহায় বিচাৰিম। হয়, এটা এই 40 নম্বৰ টিহু বিধানসভা সমষ্টিত এটা বাৰুকৈ চৰ্চিত এটা বিষয় যে ইয়াত যিসকল সংখ্যালঘু ভোট, এই সংখ্যালঘু ভোট চন্দ্ৰমোহন পাটোৱাৰীক, যে চন্দ্ৰমোহন পাটোৱাৰী বুলি ভোট দিয়া হয়। ইয়াত অসম গণ পৰিষদ, যিটো সময়ত অসম গণ পৰিষদৰ পৰা উঠিছিল, যে অসম গণ পৰিষদ বুলি নহয় বা ভাৰতীয় জনতা পাৰ্টি বুলি নহয়, চন্দ্ৰমোহন পাটোৱাৰী হিচাপে তেখেতে ভোট পাই আহিছিল। এনেকুৱা ধৰণৰ ক্ষীণ আশা আপোনালোকে কৰি আছে নেকি যে যদিহে অহা 26 বিধানসভা নিৰ্বাচনত চন্দ্ৰমোহন পাটোৱাৰীক টিকেট প্ৰদান কৰা নহয় তেনেহ'লে ইয়াত পথ প্ৰশস্ত হ'ব কংগ্ৰেছত? এনেকুৱা এটা ক্ষীণ আশা মনত পুহি আছে নেকি বাৰু? সেইটোতো একেবাৰে নহয়, কাৰণ যোৱাবাৰ যদি আপুনি 2021ৰ যিটো ৰিজাল্ট আপুনি চায়, সংখ্যালঘু মানুহসকলৰ ভোটো বিজেপি দলে পাইছে আৰু সংখ্যাগুৰুৰ ভোটো বিজেপি দলে পাইছে। আমি এনেকুৱা নহয় যে আমি অকল সংখ্যালঘুৰ ভোটৰ ওপৰত বিশ্বাস কৰিয়ে বা সংখ্যালঘু ভোটৰ ওপৰত আশা কৰিয়ে আমি ৰাজনীতি কৰিব বিচাৰিছোঁ। ইয়াত সংখ্যাগুৰু বুলি কোনো কথা নাই। ইয়াত আহিব যে যিসমূহ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহ বিগত প্ৰায় 10 বছৰত তেখেতসকলে পূৰ্ণ কৰিলে নে নাই, আৰু আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ নেতৃত্বই যিবোৰ কথা কৈছে এই কামসমূহ আমি পৰৱৰ্তী সময়ত ইমপ্লিমেণ্ট কৰিব পাৰিম নে নাই, এইবোৰ কথা বতৰাৰ ওপৰত ভোট হ'ব। আৰু চাওক, আপুনি সংখ্যালঘুৰ কথা কৈছে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই 85 চনৰ পৰা সংখ্যালঘুৰ ভোট পাইছে। যোৱাবাৰ বিধানসভা নিৰ্বাচনতো তেখেতে বিভিন্ন পঞ্চায়তত যথেষ্ট সংখ্যক ভোট পাইছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘু ৰাইজক ইমান বেয়াকৈ সমালোচনা কৰে, ইমান বেয়াকৈ আপোনাৰ মিডিয়াত তুচ্ছ তাচ্ছিল্য কৰে, তাৰ পাছত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আচলতে সংখ্যালঘু মানুহৰ ওচৰত কেনেকৈ ভোট খুজিব যায়, সেইটো আচল কথা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু বিশেষভাৱে মই স্পষ্ট কম, মিয়া মুছলমানক তেখেতে গালি গালাজ কৰে আৰু বিশেষভাৱে মুছলমান নামটো লয়। তাৰপিছতো বিজেপি দলক ভোট দিয়ে। কিন্তু এনেকুৱা কি দুৰ্বলতা যে কংগ্ৰেছ দলে সেইসকলৰ ভোট গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈ আছে? এই ক্ষেত্ৰত কি ভাবে, কি কাৰণত, য'ত হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গালি গালাজ কৰাৰ পিছতো আপুনি ক'লে যে যোৱা বিধানসভা নিৰ্বাচনতো বিজেপিকে ভোটটো দিছে, কিন্তু কংগ্ৰেছ দলে কিয় আকৰ্ষণ কৰিব পৰা নাই? কিহৰ দুৰ্বলতা এইটো কংগ্ৰেছ দলৰ, এই সংখ্যালঘু ভোটখিনি আকৰ্ষণ কৰিব পৰা নাই যে? কি ক'ব এই ক্ষেত্ৰত? কংগ্ৰেছ দলে অকল সংখ্যালঘু বুলি নহয়, মই বাৰে বাৰে কৈছোঁ যে কংগ্ৰেছ দলে সংখ্যালঘু সংখ্যাগুৰু দুয়োটাৰ ওপৰতে গুৰুত্ব দিছে। কিন্তু মই
মই কৈছোঁ এইটো যে বিজেপি দলে যেতিয়া আপোনাৰ সভা সমিতিবোৰ হয় তেতিয়া মুছলমানক গালি পাৰে, সংখ্যালঘু সকলক গালি পাৰে। হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱাৰ নিচিনা মানুহ সংখ্যালঘু মানুহখিনিক বেয়া ব্যৱহাৰ কৰে, তুচ্ছ তাচ্ছিল্য কৰে। তাৰ পাছতো নিৰ্বাচনৰ সময়ত তেখেতসকলে লাজ নোহোৱাকৈ সংখ্যালঘু ৰাইজৰ ওচৰত যায়। আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মাইতো আজিৰ বা দুদিন আগতো কৈছে যে 22টা সমষ্টি তেখেতসকলে নাপায়, বাকীকেইটা তেখেতসকলে পাম বুলি আশা কৰিছে। মই আপোনাক কৈছোঁ যে আমাৰ টিহু সমষ্টিৰ যিসমূহ সংখ্যালঘু ৰাইজ তেখেতসকল উচ্চ শিক্ষিত, তেখেতসকলে ভালকৈ জানে ভোট ক'ত দিব লাগে, আৰু ভোট ক'ত দিব লাগে এইসমূহ কথা অহাবাৰ নিৰ্বাচনত গম পাব। আৰু এইটোও নহয় যে সংখ্যাগুৰু সকল বিজেপি। আজি মই হিন্দু ল'ৰা, মই কিয় বিজেপি কৰা নাই? মইতো বিজেপি কৰিব লাগে। যে হিমন্ত বিশ্ব, জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মানুহৰ যিবিলাক কথা বতৰা, তেতিয়াহ'লে সকলোবোৰ হিন্দু মানুহে বিজেপি কৰিব লাগে। আমিতো কৰা নাই। আমি বিচাৰিছোঁ ধৰ্ম নিৰপেক্ষ এখন অসম, আমি বিচাৰিছোঁ ধৰ্ম নিৰপেক্ষ এখন দেশ, য'ত সদায় আমি হিন্দু মুছলমান লগ হৈ একেলগে থাকিব পাৰিম। কিন্তু তেখেতসকলে নিৰ্বাচনৰ সময়ত লাজ নোহোৱাকৈ যায়। উপনিৰ্বাচনৰ সময়ত যিজন পীযুষ হাজৰিকা, জয়ন্ত মল্ল, হিমন্ত বিশ্ব শৰ্মাই মুছলমান সমাজক গালি পাৰিছিলে, সেইজন হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱাহঁতে উপনিৰ্বাচনৰ সময়ত চামগুৰিৰ সংখ্যালঘু ৰাইজৰ ওচৰত তেখেতসকলে নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে, তেখেতসকলৰ পাৰ্টীক ভোট দিয়াৰ কথা কৈছে। আমাৰতো দলীয় নেতৃত্ব কোৱা নাই, আমাৰ নেতাটো গৌৰৱ গগৈয়ে তেনেকৈ কোৱা নাই, আমাৰ নেতাটো ৰকিবুল হুছেইন ডাঙৰীয়াই তেনেকৈ কোৱা নাই। আমি কোনটো বিচাৰিছোঁ যে আমি টিহু বুলিয়ে নহয়, অসমত হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, চাই, বুদ্ধিষ্ট, আমি সকলোৱে এখন অসম বিচাৰিছোঁ, আমি এখন বৰ অসম গঢ়িব বিচাৰিছোঁ। সেইকাৰণে আপুনি চাব 26 চনত আমাৰ যিগৰাকী প্ৰাৰ্থী হ'ব, এই প্ৰাৰ্থীগৰাকীক টিহু সমষ্টিবাসী ৰাইজে বিপুল ভোটত বিজয়যুক্ত কৰাব। কিন্তু ইয়াৰ মাজতে কিন্তু এটা কথা, বিসংবাদৰ গুণ এটা দেখা যায় প্ৰত্যেক নিৰ্বাচনত। যদি চাওঁ কংগ্ৰেছ দলৰ যে যিগৰাকী প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ কৰা হ'ল, ইয়াৰ একমাত্ৰ কাৰণ যোৱা বিধানসভা নিৰ্বাচনত এইগৰাকী প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই কিছুমান বিসংবাদ আৰু বিসংবাদ কৰা বুলি এক বহুল প্ৰচাৰ চলিছিল, যাৰ কাৰণে কংগ্ৰেছ হাইকমাণ্ডে তেখেতক বৰ্তমানেও বহিষ্কৃত কৰি থৈ দিছিল। ইয়াৰ পূৰ্বেও যদি চাবলৈ যাওঁ, কিন্তু সেই সময়তো আপুনি 2001 চনেই চাওক, বা সেই সময়তো কিন্তু এক বিসংবাদৰ ৰূপ এটা লৈছিল নীলমণি সেন ডেকাই, দেখিছিল কংগ্ৰেছৰ এটা পন্থীয়ে। কিন্তু এই নিৰ্বাচনতো যদি এনেকুৱা ধৰণৰ, যিহেতুকে তিনিগৰাকী প্ৰাৰ্থীৰ নাম চৰ্চাত আছে নেতাৰ, নীলকমল ভূঞা, ৰাতুল পাটোৱাৰী, জিলা সভাপতি ৰাতুল পাটোৱাৰী আৰু প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা, এই ক্ষেত্ৰত কোনোবা এজনে দলীয় টিকেট পাব। কিন্তু যদি নিশ্চিতৰূপে দুজন আঁতৰি যাব, বিসংবাদৰ ৰূপ এটা ল'ব পাৰে নেকি? কি আশংকা, কিবা ভাবে নেকি? এটা কথা কি যে বিসংবাদ ৰাজনীতিত থাকিবই। মই এইটো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে, কিন্তু আন দলতকে কিন্তু কংগ্ৰেছৰ বিসংবাদটো স্পষ্ট হয়। কংগ্ৰেছৰ যে নিৰ্বাচনৰ আগমুহূৰ্তত কিন্তু স্পষ্টকৈ দেখা দিয়ে, কিন্তু শাসক দল কিন্তু সেই বিসংবাদটো দেখা নাযায় তেনেকুৱাকে। কিন্তু হাইকমাণ্ডে তাক মহিমূৰ কৰাৰ কাৰণে এক প্ৰচেষ্টা চলায়, কিন্তু এই প্ৰচেষ্টাৰ ক্ষেত্ৰত কিন্তু বিৰোধী দল কংগ্ৰেছ দলে কিন্তু ব্যৰ্থ হয় বাৰে বাৰে। এই ক্ষেত্ৰত কি ক'ব? আজিৰ সময়ত কংগ্ৰেছতকৈ বেছি বিসংবাদ বিজেপিত। আপোনালোক সাংবাদিক মানুহ, আপোনালোকে জানিব, যাৰ কাৰণে নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱাই টিকট পাব নে দিলীপ শইকীয়াই টিকট পাব, এই কথাটো অধিক চৰ্চা হৈছে। আমিতো পাৱাৰত নথকা দল, আমাৰ বিসংবাদ কম। কিন্তু বিজেপিৰ আপুনি কওক যে কি কাৰণে সৰ্বানন্দ সোণোৱালক আউট কৰি মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক প্ৰক্ষেপ কৰা হৈছে। সৰ্বানন্দ সোণোৱালে কথাটো ভাল পোৱা নাই। আজিৰ পৰাই কেইদিনমান আগত মই উজনি অসমৰ পৰা আহিছোঁ। উজনি অসমত আপুনি য'তে যায়, উত্তৰ অসম, দক্ষিণ অসম য'তে যায়, আমিও বিভিন্ন আপোনাৰ মানুহৰ লগত কথা বতৰা পাতোঁ। তেখেতসকলে বিজেপি দলৰ কৰ্মী, কিন্তু তেখেতসকলে এটা কথা কয়, যদি সৰ্বানন্দ সোণোৱালক যদি পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে দলে প্ৰক্ষেপ কৰে, তেতিয়াহে বিজেপিত আমি ভোট দিম, নহ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মাক আমি ভোট নিদিওঁ। গতিকে এইটো এটা বিজেপিৰ কথা যে কংগ্ৰেছৰ বিসংবাদটো। আমি কৈছোঁ কোনটো হয়, বিসংবাদ থাকিব, কংগ্ৰেছতো আছে বিসংবাদ থাকিব, কিন্তু সেই বুলি যিহেতু আমাৰ লক্ষ্য এতিয়া এটাই, হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰে অসমৰ পৰা বিদায় দিব লাগে, তেতিয়াহ'লে আমি সকলোৱে একগোট হৈ আমাৰ যিগৰাকী প্ৰাৰ্থীক দলে টিকট দিব, দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিব, সেইগৰাকী প্ৰাৰ্থীকে আমি ভোট দিম। মোক যদি দলীয় টিকটে ৰাতুল পাটোৱাৰী ডাঙৰে সহায় কৰিব লাগিব, মোক ৰাতুল পাটোৱাৰী ডাঙৰীয়াক যদি দলে প্ৰক্ষেপ কৰে, তেতিয়া মই ৰাতুল পাটোৱাৰী ডাঙৰক সহায় কৰিম। এইটো আজি আপোনাৰ সংবাদ মাধ্যম যোগে মই কৈছোঁ।
কিন্তু মই এটা কথা কৈছোঁ যে বিসম্বাদ শব্দটো কংগ্ৰেছৰ বিসম্বাদ শব্দটো বিজেপিৰ সৃষ্টি। আপুনি ভালকৈ চাবচোন, বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এটা কথা কয় যে কংগ্ৰেছৰ তেখেতৰ ইনভেষ্টমেণ্ট আছে, কয় নে নকয়? কিন্তু আপুনি যে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰেও গম পাই থাকে নহয়। আজি তেখেতসকলৰ মিত্ৰদল অসম গণ পৰিষদ, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ডক্টৰ কমলাকান্ত কলিতাই যোৱাকালি কি কৈছে যে এটা সময়ত গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ ওলোৱা বুলি কোৱা মানুহজনে আজি অসমৰ মুখ্যমন্ত্ৰী। এইটো কি বিসম্বাদ নহয়? বিসম্বাদ থাকিব, প্ৰত্যেক দলৰে থাকিব, তাত আমাৰ ক'ব লগা একো নাই, আমাৰ দলৰো আছে। কিন্তু আমি এই ক্ষেত্ৰত কংগ্ৰেছ দল আমি এইবাৰ সুসংগঠিত হৈছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যিকোনো প্ৰকাৰে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰিব লাগে আৰু 2026 গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন সুস্থ আৰু বিকশিত অসম, য'ত হিন্দু মুছলমানৰ কোনো কথা নাথাকে, কেৱল মাত্ৰ থাকিব একতা। আৰু এই উদ্দেশ্যলৈ আমি আগবাঢ়িছোঁ। কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাক গাদীচ্যুত কৰাটোৱে লক্ষ্য নেকি কংগ্ৰেছ দলৰ? কংগ্ৰেছ দলৰ কৰিব লগা কাম যথেষ্টখিনি আছে। কাৰণ 15 বছৰত আমাৰ নেতা জননেতা তৰুণ গগৈ ডাঙৰীয়াই, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই যিখিনি বেয়া কাম কৰিব পৰা নাই, হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰীয়া কাৰ্যকালত এইখিনি বেয়া কাম হৈছে। আজি আপুনি চাওক যে আজি তেখেতে আজিকালি আমাৰ নলবাৰীত, মই নলবাৰীৰ ল'ৰা, নলবাৰীৰ কথা কৈছোঁ, বিজেপিৰ যেতিয়া মিটিং হয়, আজি আপোনালোকে চাব যে বিজেপিৰ মিটিঙত 100% মানুহৰ ভিতৰত 80% মহিলা যায়, 20% পুৰুষ যায়। আৰু মহিলাসকলক কি কয় যে আপোনালোকক অৰুণোদয় দিম, 1250 টকা দিম, মহিলা উদ্যমিতা দিম বুলি কয়। ক'ৰবাত দিছে, মই দিয়া নাই বুলি কোৱা নাই, কিন্তু যিমানখিনি বহুলভাৱে প্ৰচাৰ কৰে এইখিনি কিন্তু নাপায়। আজি আপুনি চাওক, যি এই মহিলা উদ্যমিতা হওক, অৰুণোদয় হওক, এইবিলাক দিয়াৰ স্বাৰ্থত কোটি লক্ষ কোটি টকা ধাৰ ল'ব লগা হৈছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এতিয়া পইচা নাই। আমি সেইকাৰণে কৈছোঁ, আমি অসমৰ ৰাইজক আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ, সময় আচলতে অসমখন হিমন্ত বিশ্ব শৰ্মাই শেষ কৰি পেলাইছে। যিখিনি আছে সেইখিনি যাতে তেখেতসকলে মনত ৰাখক যে 1250 টকাত নহয়। আজি অসমৰ আমাৰ গাঁৱৰ সহজ সৰল মহিলাখিনিক 1250 টকা দিছে। তেখেতৰ তিৰোতাই আজি কাঞ্চনজুৰি বাগান কিনিছে। উজনি অসমত এখন বাগানো তেখেতৰ ঘৈণীয়েকৰ নামত নথকা বেলেগৰ হাতত নাই। আজি গুৱাহাটীত যাব গ্ৰীণ চিটি বাছবিলাক কাৰ? মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নী। আজি মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীয়ে আমিনগাঁৱত কোটিটকীয়া কলেজ খুলিছে, কোটিটকীয়া স্কুল খুলিছে। আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ উদ্দেশ্য, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লক্ষ্য উদ্দেশ্য এটাই, তেখেতে নিজৰ পত্নীক ধনী কৰা আৰু আমাৰ সহজ সৰল মহিলাসকলক 1250 টকা দিয়া। কিন্তু আমি কৈছোঁ যে আমাৰ চৰকাৰ আহিলে, আমাৰ নেতাসকলে যিবোৰ কথা কৈছে, এই কথাসমূহ আমাৰ নেতাসকলে ইমপ্লিমেণ্ট কৰিব, আমি আশাবাদী। কিন্তু হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰে ক্ষমতাচ্যুত কৰিব। ইয়াত হিন্দু মুছলমানৰ কথা নাই। হিন্দু মানুহবিলাকে চাব যে এতিয়া বিজেপিৰ যিসকল ছিনিয়ৰ বিজেপি আছে, এই ছিনিয়ৰ বিজেপিসমূহে এতিয়া একো কোৱা নাই। কিন্তু নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাক আঁতৰ কৰাৰ কাৰণে এইসকল লোকো আমাৰ দলত ভোট দিব। আজি বহুত মানুহে 1250 টকাটো কাটি দিয়াৰ কাৰণে একো কোৱা নাই, কিন্তু 26 চনত এইসকল মহিলাও আমাক ভোট দিব। এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু দাদা ব্ৰিগেডে গোটেই অসমত এক ভয় ভাবুকি ৰাজনীতি সৃষ্টি কৰিছে, যাতে তেখেতসকলে দাদাগিৰি কৰি 26ত ক্ষমতাত আহিব খোজে। কিন্তু আমি আশাবাদী, আমাৰ টিহু সমষ্টিৰ ৰাইজ উচ্চ শিক্ষিত, টিহু সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নহয়, অসমৰ ৰাইজে, সমগ্ৰ অসমৰ ৰাইজে, হিন্দু মুছলমান খ্ৰীষ্টান শিখ বুদ্ধিষ্ট সকলোৱে গৌৰৱ গগৈৰ নেতৃত্বত যে অসমত চৰকাৰ হ'ব আৰু টিহু সমষ্টিৰ পৰা যে আমাৰ পাৰ্টীক জয়যুক্ত কৰাব।